নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ চেনেললৈকে সকলোকে সম্ভাষণ জনাইছোঁ সো আজি মই তোমালোকৰ জৱাহৰ নৱোদয় বিদ্যালয় বা চমুকৈ নৱোদয় বিদ্যালয়ৰ এডমিট কাৰ্ড সংক্ৰান্ত এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ আহিছোঁ সো অলৰেডি তোমালোকে জানা যে যিসকলে এপ্লাই কৰিছে 2025 চনৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে যিটো এই মাহৰ অৰ্থাৎ জানুৱাৰী মাহৰ 2025 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখে হবলৈ গৈ আছে তাৰ বাবে এডমিট কাৰ্ড অলৰেডি নৱোদয় বিদ্যালয় সমিতিৰ অফিচিয়েল ৱেবছাইটত ইস্যু হৈ আছে তোমালোকে তাৰ পৰা নিজাকে ডাউনলোড কৰি উলিয়াব পাৰিবা যিকোনো ল্যাপটপ বা ডেস্কটপ বা তোমালোকৰ হাতত থকা মোবাইল অভিভাৱকৰ মোবাইলৰ পৰা তোমালোকে ভিডিঅ'টোৰ সহায়ত অতি সহজে ডাউনলোড কৰিব পাৰিবা ইয়াৰ আগত বিভিন্ন বেলেগ ইউটিউব চেনেল বা বিভিন্ন বেলেগ চেনেলত বা এডমিট কাৰ্ড ওলাইছে বুলি আগৰ পৰা হৈ আছিল কিন্তু সেইবিলাকত কোনো তেনেকুৱা লিংক আছিল যদিও ডাউনলোড কৰিব পৰা হোৱা নাছিল নৱোদয় বিদ্যালয় সমিতিয়ে সদ্যহতে কিছুদিন আগত তাৰ অফিচিয়েল ৱেবছাইটত JNVST 2025 ৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ এডমিট কাৰ্ড ইছ্যুৰ লিংক দিছে তাত তোমালোকে অতি সহজে মোবাইল বা ল্যাপটপৰ সহায়ত ডাউনলোড কৰি ল'ব পাৰিবা আৰু 18 জানুৱাৰীত হ'বলৈ যোৱা নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিবা এতিয়া আমি আগবাঢ়ো অতি সহজে কেনেদৰে মোবাইল বা ল্যাপটপতে আমি এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰোঁ সো আমি প্ৰথমে গুগলত বা সাৰ্চ বাৰত আমি টাইপ কৰিম নৱোদয় বিদ্যালয় সমিতি চমুকৈ NVS আমি NVS টাইপ কৰিলো এন্টাৰ মাৰিলো ইয়াত তোমালোকে দেখা পাবা নৱোদয় বিদ্যালয় সমিতি NVS আছে প্ৰথমে আহিছে navodaya.gov.in তাত আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এইটো পেজ খোল খাব তাত তোমালোকে এটা দেখিছা ক্লিক হিয়াৰ টু ডাউনলোড দ্য এডমিট কাৰ্ড ফৰ ক্লাছ 6 JNVST 2025 সামাৰ বাউণ্ড হেতুৱে তোমালোকৰ লিংকটো যেটো হেউজিয়া আখৰে লিখা আছে মই ইয়াত দেখাইছো তোমালোকে ইয়াত আমি ক্লিক কৰিলে এখন পেজ খোল খাব অনলাইন এপ্লিকেশন ফৰ এডমিশন টু ক্লাছ 6 সো ক্যান্ডিডেট কৰ্নাৰত যাবা তোমালোকে ক্যান্ডিডেট কৰ্নাৰত গৈ প্ৰথমতে যেটো লিখা আছে ক্লিক হিয়াৰ টু ডাউনলোড দ্য এডমিট কাৰ্ড ফৰ ক্লাছ 6 JNVST 2025 সামাৰ বাউণ্ড আমি ইয়াত যাম ইয়াত লগালগ দেখিছা তোমালোকে এইখন পেজ খোল খাব ষ্টুডেন্ট লগইন ইয়াত তোমালোকক বিচাৰিছে ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ডেট অফ বাৰ্থ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ডেট অফ বাৰ্থ আৰু লগতে ইয়াত এটা আহিছে এটো ক্যাপচা এটা নিউমেৰিকেল আনসাৰ ইয়াত লিখিব লাগিব নিউমেৰিকেল ভ্যালুটো যেটো হ'ব আচ্ছা এতিয়া ডেট অফ বাৰ্থ সকলোৱে নিজৰ ডেট অফ বাৰ্থ সকলোৱে জানে তোমালোকৰ হাতত তথ্য আছে কিন্তু ৰেজিষ্ট্ৰেচন নম্বৰটো কাৰবাৰ হয়তো পাহৰি যাব পৰা প্ৰথমতে আমি চাম যিসকলৰ ৰেজিষ্ট্ৰেচন নম্বৰটো অলৰেডি আছে এই ৰেজিষ্ট্ৰেচন নম্বৰটো ক'ত থাকিব যেতিয়া তোমালোকৰ ফৰ্ম ফিলআপ কৰা হৈছিল তোমালোকে যাৰ ফৰ্ম ফিলআপ কৰিছিল বা সেই সময় তোমালোকে এটা ৰেজিষ্ট্ৰেচন নম্বৰ তোমালোকৰ জেনাৰেট হৈছিল সেই ৰেজিষ্ট্ৰেচন নম্বৰৰ কপিটো কাগজখিলা তোমালোকৰ হাতত আছে বা তোমালোকৰ হেতু লিখি থোৱা আছে ৰেজিষ্ট্ৰেচন নম্বৰটো গতিকে তাৰ সেই ৰেজিষ্ট্ৰেচন নম্বৰটো দিয়াৰ পিছত তোমালোকৰ নিজৰ ডেট অফ বাৰ্থটো দিবা আৰু তাৰ পিছত ইয়াত যেনেকৈ আহিছে 62 - 1 কিমান সুধিছে 61 এইখিনিত ডাটা দি সাইন ইন কৰিলে তোমালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হ'ব আৰু তাত সম্পূৰ্ণ তথ্য থাকিব তোমাৰ নাম দেউতাৰ নাম মাৰ নাম ডেট অফ বাৰ্থ কোন চেণ্টাৰত পঢ়িছা দ্যাট মিন্স কোনখন স্কুলত তুমি পৰীক্ষা দিবলৈ যাব লাগিব তাৰ এড্ৰেছ সকলোখিনি তথ্য থাকিব গতিকে এইখিনি অতি সহজ আৰু সুন্দৰকৈ তোমালোকে নিজৰ আগতে সংগ্ৰহিত ৰেজিষ্ট্ৰেচন নম্বৰ আৰু তোমালোকৰ ডেট অফ বাৰ্থ আৰু এই নিউমেৰিক সংখ্যাটো আনসাৰটো সহায়ত এই তিনটা ডাটা দি তোমালোকে সাইন ইন কৰিলে এডমিট কাৰ্ডটো ডাউনলোড হ'ব আৰু যত সম্পূৰ্ণ তথ্য থাকিব তোমালোকে কোন জায়গাত পৰীক্ষা দিব লাগিব তোমাৰ নাম ডেট অফ বাৰ্থ সকলো তথ্য থাকিব সেই এডমিট কাৰ্ডখন লৈ তোমালোকে 18 জানুৱাৰীত পৰীক্ষাত জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিবা এতিয়া আমি দ্বিতীয় কথালে যদিহে কাৰোবাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো লিখি ৰখা নাছিল বা তাৰ কাগজৰ কপিটো তোমালোকৰ হাতত নাই বা তোমালোকৰ হাতত হেতু নাই ৰেজিষ্ট্ৰেচন নম্বৰটো যদিহে ৰেজিষ্ট্ৰেচন নম্বৰটো নাই তেতিয়া কি হ'ব তেতিয়াও তাৰ উপায় আছে তাৰ বাবে তোমালোকে আকৌ আগৰ নৱোদয় বিদ্যালয় সমিতিৰ ৱেবছাইটত যাম যেটো নৱোদয় বিদ্যালয় সমিতি NVS তাত গৈ আমি তাত যাম তাত আকৌ আগৰ দৰে আমি ক্লিক হিয়াৰ টু ডাউনলোড গ্ৰীণ কলমত গলো আগৰ দৰে
ইয়াত এটা অপশ্যন আহিব ক্লিক হিয়াৰ টু ফাইণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ ক্লিক হিয়াৰ টু ফাইণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ টু ফাইণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত কৰাৰ লগে লগে প্লিজ এণ্টাৰ এক্সেক্টলি দ্য চেম কেণ্ডিডেট ডিটেইলছ এজ এণ্টাৰ্ড ডিউৰিং ৰেজিষ্ট্ৰেশ্যনৰ সময়ত তোমালোকে 24 চনত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা তাত দিয়া সম্পূৰ্ণ তথ্যৰ অকণো হেৰফেৰ নোহোৱাকৈ তথ্যখিনি দিলেই তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত তোমালোকৰ উপলব্ধ হ'ব তাৰ বাবে কি কি বিচাৰিছে কেণ্ডিডেট নেম অৰ্থাৎ তোমালোকৰ নাম ফাদাৰ্ছ নেম দেউতাৰ নাম মাদাৰ্ছ নেম মাৰ নাম আৰু ডেট অফ বাৰ্থ আৰু এই কেপচিটাটো যেটো ইয়াত HMNDS আছে কেপচিটাটো এন্টাৰ কৰি সাৰ্চ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কৰিলে সাৰ্চ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ক্লিক কৰিলে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাই পৰিব আৰু সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এই ষ্টুডেণ্ট লগইনত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তাত এণ্টাৰ কৰিম আৰু ডেট অফ বাৰ্থ দিম আগৰ দৰে আমি এডমিট কাৰ্ডখন প্ৰথম ক্ষেত্ৰৰ দৰে আমি উলিয়াব পাৰিম কিন্তু এটা কথা মন কৰিবা ইয়াত যেতিয়া তুমি ৰেজিষ্ট্ৰেশ্যন নম্বৰ বিচাৰিবা কেণ্ডিডেট নেম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম তাত স্পেলিং আৰু যি মতে তুমি তাত ৰেজিষ্ট্ৰেশ্যন কৰিছিল এক্সেক্টলি সেইটো মতে হ'বই লাগিব এতিয়া ধৰা তোমাৰ এজন ষ্টুডেণ্টৰ নাম আছে সাপোজ মৃন্ময় কৌশিক তাত যদি তোমালোকে মৃন্ময় কৌশিক কণ্টিনিউ লিখা আৰু তুমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত স্পেচ দিছিলা ইয়াত যদি স্পেচ নিদিয়া মৃন্ময় আৰু কৌশিকৰ মাজত তেতিয়া তোমাৰ এইটো ইনভেলিড হ'ব আৰু তুমি তোমাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো উলিয়াব নোৱাৰিবা তেনেদৰে স্পেলিঙৰ ক্ষেত্ৰতো ওৰ জেগাত তুমি যদি এ লিখা আগতে তুমি এ দিছিলা কৌশিকত এতিয়া তুমি এ দিছা বা আগতে এ দিছা এতিয়া ও দিছা কোনোবা এটা স্পেলিঙত তেতিয়া তুমি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো উলিয়াব নোৱাৰিবা গতিকে আমি এনেদৰে আমাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম আৰু মাত্ৰ হাতত 7 দিন আছে তোমালোকে ঠিকভাৱে প্ৰিপাৰেশ্যন কৰি আছা আৰু আমি আগৰ ভিডিঅ'বিলাকত আমি কেনেদৰে প্ৰিপাৰেশ্যন কৰি লাষ্ট মোমেণ্টত সফলতাৰ মুখ দেখিব পাৰোঁ সেইখিনি কথা আলোচনা কৰিছিলোঁ আগতেও কোৱা হৈছে 100ৰ ভিতৰত আমি যদি 90 বা 95 বা 85 ওপৰ পৰা আমাৰ নৱোদয়ত পোৱাৰ সম্ভাৱনাটো বেছি থাকে 90 বা 95 থাকিলে আমি পোৱাৰ মানে সম্ভাৱনা যথেষ্ট বেছি কাৰণ আজিকালি হৈছে কম্পিটিটিভ এক্সামৰ যথেষ্ট কম্পিটিশ্যন হয় আৰু তোমালোকৰ সিট কেপাচিটিও তোমালোকৰ নিজৰ ক্ষেত্ৰত জিলাত 80 জন মানকেহে থাকিব গতিকে হেইমতে তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰা আৰু ইয়াত লৈ কোনো বেলেগ টেনশন ল'ব নালাগে এডমিট কাৰ্ড পোৱাৰ পিছত তোমালোকে আগৰ দৰে প্ৰিপাৰেশ্যনত লাগি যোৱা মেণ্টেল এবিলিটিত 50 মাৰ্ক আছে অসমীয়া বা ইংলিছত 25 মাৰ্ক আছে যিসকলে অসমীয়া লৈছা 25 যিসকলে ইংলিছ লৈছা 25 আৰু এৰিথমেটিক বা গণিতত 25 নম্বৰ আছে গতিকে এইখিনিকে মই ক'লো তোমালোকে আগন্তুক 7 দিনত ভালদৰে প্ৰিপাৰেশ্যন কৰা আৰু নতুন বস্তু পঢ়িব নালাগে আগতে যিখিনি পঢ়িছিলে সেইখিনিকে ৰিভাইজ কৰা আৰু যিখিনি অলপ হাৰ্ড আছিলে বা যিখিনি তোমালোকে বুজি পাইছিলা কিন্তু পাহৰি গৈছা সেইখিনি বস্তু আকৌ ৰিভাইজ কৰা এবাৰ দুবাৰ নহয় তুমি 7 দিনত 3 বাৰকে 21 বাৰ ৰিভাইজ কৰা এদিনত 3 বাৰকে ৰিভাইজ কৰিলে তুমি 7 দিনত 21 বাৰ ৰিভিজন হ'ব যিকিটা ডিফিকাল্ট টপিক পাইছিলা সেই টপিক তেতিয়া তোমাৰ কনসেপ্টখিনি ক্লিয়াৰ হ'ব তথা ডাঠ হ'ব তোমালোকে সেইদিনা এক্সামত বহিবলৈ কনফিডেন্ট পাবা আৰু কোনো একেবাৰে নতুন টপিক এইদিন পঢ়িব নালাগে গতিকে আমি এই ভিডিঅ'ত আৰু বেছি কথা নকওঁ গতিকে আমাৰ চেনেলৰ ভিডিঅ'বিলাক ভাল পালে তোমালোকে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা ধন্যবাদ